আজি চ'ত মাহৰ শুক্লা অষ্টমী তিথি আৰু এই তিথিত শ্ৰী শ্ৰী মাধৱ থানত পৰম্পৰাগতভাৱে 1939 চনৰ পৰা অশোকা অষ্টমী উৎসৱ ভাগ উদযাপিত হৈ আহিছে। এই উৎসৱ ভাগৰ এইবাৰ 87 সংখ্যক দিৱস। এই অনুষ্ঠান ভাগৰ তাৎপৰ্য হ'ল চ'ত মাহৰ শুক্লা অষ্টমী তিথিত ব্ৰহ্মপুত্ৰৰ জন্ম হৈছে বুলি এক প্ৰবাদ আছে আৰু এই পবিত্ৰ দিনটোতেই ভাৰতৰ পবিত্ৰ নদীসমূহ ব্ৰহ্মপুত্ৰত মিলিত হয় আৰু এই পবিত্ৰ দিনটোতে সমস্ত হিন্দু ধৰ্মাৱলম্বী লোকে ব্ৰহ্মপুত্ৰকে আদি কৰি ইয়াৰ উপনৈসমূহৰ পবিত্ৰ স্থলত স্নান কৰি নিজকে পাপমুক্ত কৰাৰ লগে লগে মনৰ শান্তি কঢ়িয়াই আনে আৰু বৰপানী নদীৰ সংগমস্থলত থকা এই শ্ৰী শ্ৰী মাধৱ থানত আজি অগণন ভক্তই আহি বৰপানী নদীত স্নান কৰি তেখেতলোকে এই মাধৱ মন্দিৰত সেৱা আগবঢ়াইছে আৰু তেওঁলোকে নিজকে ধন্য কৰিছে। প্ৰতি বৰ্ষত এই উৎসৱ ভাগত শ্ৰী শ্ৰী মাধৱ থানত 10,000ৰো অধিক ভক্তৰ সমাগম হয়। ইয়াৰ কাষৰীয়া নগাঁও জিলাকে আদি কৰি পশ্চিম কাৰ্বি আংলং হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে আহি ইয়াত সমবেত হৈ তেওঁলোকৰ পবিত্ৰ স্নান কৰে আৰু মাধৱ প্ৰভুৰ আশীৰ্বাদ লয়। কৃষ্ণ।